আসসালামু আলাইকুম স্যার। তো আমাৰ এইখন কাটলামাৰী ইউনিচাৰ জাতীয় বিদ্যালয় ছাৰসকল আছে। তো স্যাৰ আপোনালোকে এবিলিৰ 2026-27 বছৰ নাম ভৰ্তিৰ এই বিষয়ে আপোনালোকে কি ক'ব? মানে আমাৰ কাটলামাৰী নিচা জাতীয় বিদ্যালয়ত যোৱা 24 তাৰিখত 24/3/2026 তাৰিখত আমি আমাৰ বছৰেকীয়া চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছোঁ। আমাৰ ৰেজলিউশ্যন মতে যিদিনা ফলাফল ঘোষণা কৰা হৈছে তাৰ পিছদিনাৰ পৰাই মানে যোৱা 25 তাৰিখৰ পৰা, আজিতো 26 তাৰিখ, 25 তাৰিখৰ পৰাই আমাৰ এইখন বিদ্যালয়ত নামভৰ্তি চলি আছে। অলৰেডি 8-10 জন ছাত্ৰই আমাৰ এইখন বিদ্যালয়ত নামভৰ্তি হৈছে, আজিও আহি আছে। আমাৰ স্যাৰ আমাৰ এইখন বিদ্যালয়ত এটা শ্ৰেণীত কেইজনকৈ ল'ৰা ছোৱালী ল'ব? আমি 30 to 35 ভিতৰত থাকিম। ইয়াৰ ভিতৰত থাকিম। মানে ইয়াৰ বেছি ছাত্ৰ ছাত্ৰী যদি ভৰ্তি কৰোঁ তেতিয়াহ'লে আমাৰ টিচিং কেপাচিটিত মানে অসুবিধা হৈ যায়। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ 30-ৰ পৰা 35 জনকৈ ছাত্ৰ ছাত্ৰী আমি এখন ক্লাছত থাকিম। আজিকালি আমাৰ এই প্ৰাইভেট মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ এনেকুৱা হৈছে যে মানে যিমানখিনি ছাত্ৰ ছাত্ৰী আহে মানে তেওঁলোকে এডমিশ্যন লৈয়ে থাকে। মানে এইখন বিদ্যালয় আমাৰ বহুত ভাল লাগিল যে মানে 30-ৰ পৰা 35জনলৈকে আমাৰ ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব। তো এডমিশ্যনৰ কাম তেনেহ'লে ইতিমধ্যে আৰম্ভ হৈ গৈছে। মই এইবুলি ক'ব বিচাৰোঁ, আমি যিকেইজন ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ম এতিয়া এইবুলি এই দক্ষ ভাল ছাত্ৰবিলাকে আমি এডমিশ্যন ল'ম, যাতে আমাৰ স্কুলখনৰ সুনাম কৰি আনিব পাৰে। তাৰ কাৰণে আমি যিবিলাক ষ্টুডেণ্ট ল'ম সেইবিলাক ষ্টুডেণ্ট আমি তেওঁলোকক কিবা পৰীক্ষা লৈ বাছনি লৈ আমি এডমিশ্যন ল'ম এইবুলি। আৰু এই এডমিশ্যন আমি আৰু এটা কথা কওঁ, BC টিচাৰ আৰু এজন ল'ব বুলি, এই বিষয়ত কিবা ক'ব নেকি? হয়, এইবুলিকে আমি আন এজন BC টিচাৰ নতুনকৈ ল'ব বিচাৰিছে মেনেজিং কমিটিয়ে। আৰু যোৱা বছৰত আমাৰ BC টিচাৰ আছিল 4জন, এইবুলি আন এজন আমি ল'ম। আমাৰ এইখন ভিতৰত 4জন অলৰেডি BC টিচাৰ আছে, 5জন আৰু এইবুলি নতুনকৈ এজন আহিব, 5জন হ'ব। তাৰ মাজত আমাৰ এইজন BC টিচাৰ হয়। তো আসসালামু আলাইকুম স্যার। ওয়ালাইকুম আসসালাম। তো আপনার সন্মুখৰ পৰা কিবা এটা আমি জানিব বিচাৰোঁ। তো এইবেলি 2026-27 বৰ্ষৰ এডমিশ্যন চলি আছে কাটলামাৰী ইউনিচাৰ জাতীয় বিদ্যালয়। তো আমি সকলোকে মানে অনুগ্ৰহ কৰিম যাতে ভাল ভাল ষ্টুডেণ্টবিলাক এইখন বিদ্যালয়ত এডমিশ্যন লৈ ভাল ৰিজাল্ট কৰিব পাৰে, এইখিনি মই আশা ৰাখিম। তো ছাৰ মই কিবা ক'ব বিচাৰিছোঁ, মানে আমি আমাৰ আগতে আমাৰ বয়োজ্যেষ্ঠ ছাৰ এজনে কৈ গৈছে যে এইবেলি আমি বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে মানে যিবিলাক ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত অলপ আগবঢ়া মানে অভিভাৱককো চাম আমি, মানে যিবিলাক অভিভাৱকে নিজৰ সন্তানক ভালদৰে পঢ়া শুনা কৰাব বিচাৰে, নিজৰ ঘৰত মানে ল'ৰা ছোৱালীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বৰঙণি যোগাই মানে ধাউতি কৰাব বিচাৰে, সেইসকল অভিভাৱক চাম, লগতে এই ছাত্ৰ ছাত্ৰীৰো মেৰিট চাম, মানে পৰীক্ষা এটা লৈ তাৰপিছত আমি ভৰ্তি কৰাম। আমাৰ এইবেলি ক্লাছ 9ত ষ্টুডেণ্ট নাই, ক্লাছ 8ৰ পৰা পাছ কৰিব। আমি ইতিমধ্যেই সেৱা কোড পাই আছোঁ। এইটো এটা গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু এই সেৱা কোড যিটো ক'লে এইটো আপোনালোকে পাবনে? এইবুলি পাম নিশ্চয়কৈ পাম। আমি আশাবাদী 2 দিনৰ ভিতৰতে পাম। আমাৰ এটা ভাল খবৰ এটা ওলাব। যদি আপোনাৰ জৰিয়তে বহুত এটা মানে আমাৰ দৰ্শকসকলে বাৰ্তা পাব যে আমাৰ এই কাটলামাৰী ইউনিচাৰ জাতীয় বিদ্যালয়ৰ ফালৰ পৰা এইবুলি আমাৰ সেৱা কোড পাব। আৰু এডমিশ্যনৰ এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ তো 25 তাৰিখৰ পৰা 25/3/2026 পৰা এডমিশ্যন ভৰ্তি চলি আছে। আমাৰ এপ্ৰিলৰ 15-16 তাৰিখলৈকে আমি এই ভৰ্তি প্ৰক্ৰিয়াটো চলাই থাকিম। তাৰপিছত হয়তোবা আমি আৰু এইখন বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী ভৰ্তি হ'বলৈ আহিব আমি নল'ম, মানে আমাৰ কেপাচিটি শেষ হৈ যাব। আৰু আমাৰ অলৰেডি মেনেজিং কমিটি সিদ্ধান্ত লৈছে 15 এপ্ৰিললৈকে ভৰ্তি কৰাব। ধন্যবাদ স্যার।
তো প্রিয় বন্ধুরা, তো শুনতে পেলেন আমাদের এই কাতলামারি ইউনিভার্সিটি জাতীয় বিদ্যালয়ের স্যারের মুখের থেকে যে বর্তমান অলরেডি আমাদের কিন্তু এডমিশন আরম্ভ হয়ে গেছে। তো হয়তো যেনারা ছাত্রছাত্রী আছেন যে আমরা এডমিশন নিব, খুব তাড়াতাড়ি কম সময়ের ভিতরে আপনারা এডমিশন নিয়ে যান, নাহলে হয়তো এডমিশনটা বন্ধ হয়ে যাব। তার মানে আমাদের যেটা সিট ক্যাপাসিটি 30 থেকে 35 জনের ভিতরে একটার আগে শ্রেণীত ছাত্রছাত্রী থাকবো, এর চেয়ে বেশি কিন্তু ছাত্রছাত্রী এডমিশন নেওয়া না। তো আজকে আমাদের ভিডিওটা এখানে সমাপ্ত করছি। আল্লাহ হাফিজ।